around 6:35 PM গধূলি মই দেখিছোঁ যে দুজন পেচেণ্ট লৈ আহিছিলে আমাৰ হস্পিটেললৈ। মই লগালগ চালোঁ, দুটাকে পৰীক্ষা কৰিলোঁ। এজন ব্যক্তি মই এক্সামিন কৰাৰ পিছত দেখা পালোঁ যে মানুহজন নাই, মই হেৰি পোৱা নাই। আৰু এজন বহুত ক্ৰিটিকেলি আছিল, মই পৰীক্ষা কৰি চালোঁ, তেওঁ বহুত ক্ৰিটিকেল হোৱাৰ কাৰণে মই আমাৰ ইয়াতে যিমান ট্ৰিটমেণ্ট দিব পাৰোঁ মই দিলোঁ। তাৰপিছত তেওঁক লগালগ ৰেফাৰ কৰা হৈছে আৰু ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে। ইমানে। নিহত যুৱকজনৰ নামটো কি আছিলে? নিহতজনৰ নাম পাছত গম পালোঁ, ক'লে গজানন্দ ৰাজুৱাৰ। তেখেতৰ ঘৰ ক'ত গম পাইছিলে নেকি? তেখেতৰ ঘৰ মেকিপুৰ টি ষ্টেট। আৰু আনজনৰ ঘৰ সোণাৰী এনেকুৱা আছে। সোণাৰী আহতজনৰ নামটো কি আছিলে? যোনজনে একদম ক্ৰিটিকেল অলপ দুখ পোৱা হৈছে, কিন্তু মানে মই পাইছোঁ তেওঁৰ নাম হয় আপোনাৰ দীপ গোৱালা। এতিয়া ৰেফাৰ কৰা হৈছে ন তেওঁক, আৰু ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে আমি ইয়াৰ পৰা লগালগ আমি যিমান ট্ৰিটমেণ্ট ইয়াতে দিব পাৰোঁ দি কিনে আমি ৰেফাৰ কৰি দিছোঁ।